Hello everyone, this is Rubos Raskwa. Ajir eta bikek topic loi ahisu. Topic to hoise enokwa dhৰণৰ আমি এতিয়া যেহেতু দেখা পাইছো যে কোৱেশ্চন পেপাৰ খনৰ 50% MCQ থাকে আৰু বাকি 50% ত 20 বা 2 বা 3 মাৰ্কছৰ কোৱেশ্চনছ থাকে। এটা প্ৰবলেমটো কি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বেছিভাগ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি যেতিয়া কথা পাতিছো তেতিয়া আমি তেওঁলোকৰ পৰা শুনিবলৈ পাইছো যে তেওঁলোকে টাইমটো কভাৰ কৰিব পৰা নাই। যিমানখিনি সময় লাগে তাতকৈ বেছি সময় দৰকাৰ হৈ গৈছে গোটেই কোৱেশ্চন পেপাৰখন সলভ কৰিবলৈ, যাৰ ফলত পাছৰ কোৱেশ্চনখিনি থাকি আহিছে। গতিকে MCQ খিনি এটা বেলেগ ধৰণৰ প্ৰভাৱ পেলাইছে, যাৰ বাবে ল'ৰা-ছোৱালীয়ে টাইম মেনেজমেন্ট কৰিব পৰা নাই। আৰু সেই কাৰণে আমি সেই টাইম মেনেজমেন্ট কৰিবলৈ বা MCQ বোৰ বেছিকৈ প্ৰেক্টিস কৰিবলৈ ক্লাস 9 ৰ ষ্টুডেন্টছৰ কাৰণে এটা নতুন সিৰিজ লৈ আহিছো। আৰু সিৰিজটোৰ নাম আমি ৰাখিছো ৰিভলিউশন সিৰিজ ফৰ ক্লাস 9 ম্যাথমেটিক্স এণ্ড জেনাৰেল সায়েন্স। এই দুটা সাবজেক্টৰ ওপৰতেই হ'ব, তাৰ বাহিৰে বেলেগ সাবজেক্ট আমি ডিসকাস নকৰো বৰ্তমানৰ কাৰণে। এই দুটা সাবজেক্টৰ ওপৰতে আমি গোটেই MCQ খিনি ৰাখিম আৰু যিমান পাৰো তোমালোকক MCQ দিবলৈ চেষ্টা কৰিম। এটা সেই ভিডিও খিনিৰ বা সেই লেকচাৰছ খিনিৰ প্ৰসেসটো কেনেকুৱা হ'ব সেইটো তোমালোকক মই কৈ দিছো, আৰু লগতে সেইটো কৰিলে তোমালোকৰ বেনিফিটস কি কি থাকিব সেই কথাখিনিও মই কৈ দিছো। The benefits কি কি থাকিব তোমালোকে যদি চোৱা ইয়াত দেখা পাবা যে ডেইলি প্ৰেক্টিস MCQ থাকিব। ডেইলি প্ৰেক্টিস কৰিবলৈ MCQ থাকিব, মানে এইখিনি তোমালোকক আমি প্ৰেক্টিস কৰাই দিম। যিমান লাগিলে ইজি লেভেলৰ হওক, মিডিয়কৰ লেভেলৰ হওক, লাগিলে হাৰ্ড লেভেলৰ হওক, ডিফিকাল্ট লেভেলৰ হওক, যিকোনো টাইপৰ কোৱেশ্চন আমি প্ৰেক্টিস কৰাবলৈ চেষ্টা কৰিম তোমালোকৰ মেথছ আৰু সায়েন্সৰ পৰা। এতিয়া কথাটো হ'ল সেই যেতিয়া MCQ খিনি প্ৰেক্টিস কৰাম, MCQ খিনি প্ৰেক্টিস কৰাটো আমি জাস্ট কৈ নিদিও যে এইটো প্ৰশ্নৰ উত্তৰ এইটো, এইটো প্ৰশ্নৰ উত্তৰ এইটো, সেইটো নহয়। আমি সেই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ পোৱা গ'ল সেই কথাখিনি আমি ক'ম, মানে তাৰ লগত ৰিলেটেড যিখিনি কনসেপ্টছ আছে সেই কনসেপ্টছখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম। সেকেন্ড পইণ্টটো কি দিছো, লেছ দেন 30 মিনিটছ ৰিকোয়াৰ্ড ডেইলি, মানে প্ৰত্যেক দিনা আমাৰ এটাই ভিডিও থাকিব। হয়তো কোনোবা এদিন মিছ হ'ব পাৰে, সেইটো কথাটো বেলেগ, কিন্তু ৰেগুলাৰ বেসিছত থাকিবই। মানে প্ৰত্যেক দিনা MCQ যেতিয়া দিম আমি মিনিমাম 10টা কোৱেশ্চন দিবলৈ চেষ্টা কৰিম, বা 10টাতকৈ বেছি কোৱেশ্চনছ থাকিব পাৰে, কিন্তু 10টাতকৈ কম কোৱেশ্চন নাথাকে, বেছিয়ে তোমালোকে সদায় পাবা। যদি তেনেকৈ কৰিবলৈ চেষ্টা কৰো তেতিয়া এক মাহত আমি 300টাতকৈ বেছি কোৱেশ্চন কৰিব পাৰিম। গতিকে 300টাতকৈ বেছি কোৱেশ্চন যদি এমাহত কৰো তেতিয়া দুমাহত 600টা কোৱেশ্চন হ'ব, 3 মাহত 900টা কোৱেশ্চন হ'ব। গতিকে তেনেকৈ নাম্বাৰ অফ কোৱেশ্চন বাঢ়ি গৈ থাকিব যেতিয়া আমি দৈনিক আমি কি কৰি থাকিম কোৱেশ্চনছবোৰ উলিয়াই গৈ থাকিম। তাৰপিছত আহিলে 300 MCQ পাৰ মান্থ। এইটো মই কৈ দিছো তোমালোকক ম্যাক্সিমাম নাম্বাৰ অফ MCQ আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ যাতে এনেকুৱা হৈ যায় তোমালোকে কোৱেশ্চন পেপাৰখনত যেতিয়া MCQ বোৰ দেখা পোৱা তেতিয়া তোমালোকৰ মনত পৰে যে এইটো ক্লাছত এই MCQ টো ডিসকাস কৰা হৈছিল। গতিকে প্ৰত্যেকটো কোৱেশ্চন বা প্ৰত্যেকটো MCQ আমি কৰিবলৈ তোমালোকৰ লগত চেষ্টা কৰিম, আলোচনা কৰিবলৈ চেষ্টা কৰিম, যাতে তোমালোকৰ কাৰণে সেইখিনি সহজ হৈ পৰে আৰু লগতে তোমালোকে দেখিলে চিনি পোৱা যে এই MCQ টোই ছাৰে কৰাইছিলে বা মিছে কৰাইছিলে। তাৰপিছত আহিলে ডিসকাশন অফ ডাউটস উইথ आवर টিচাৰ্স। যদি কিবা টপিক ভিডিও দিয়াৰ পাছতো আৰু তোমালোকৰ কিবা ডাউটস থাকে তেতিয়াহলে আমি বেলেগ এটা সেশন ৰাখিম এই ডাউটসখিনি ক্লিয়াৰ কৰিবলৈ। এনেকুৱা ধৰণৰ বেনিফিটস কিছুমান থাকিব, কিন্তু এই বেনিফিটসখিনি ফ্ৰী নহয়। ফ্ৰী বুলিয়ে ক'ব পাৰি, কিন্তু এক্স্যাক্টলি ফ্ৰী নহয়। এটা তাৰ মিনিমাম এমাউন্ট থাকিব, এটা মিনিমাম ফিজ থাকিব। যিমান কম কৰিব পাৰি আমি কিমান কম কৰিবলৈ চেষ্টা কৰিছো, কিন্তু এই কোৰ্সটোৰ ফিজ আমি ষ্টাৰ্টিংতে ৰাখিম বুলি ভাবিছিলো ₹400 পাৰ মান্থ ভাবিছিলো, কিন্তু এতিয়া আমি কমাই দিছো। সেইটো কমাই পেলাই আমি কি কৰিছো, আমি পাৰ মান্থত 29 रुपीस ৰাখিম, 29 টকা মাত্ৰ। সেই 29 টকাটো তোমালোকৰ হয়তো চিপছৰ পেকেট তিনিটা খাওঁতেই খৰচ হৈ যায়। গতিকে মাহটোত যদি 29 টকা দি পেলাই তোমালোকে 300 প্লাস MCQs প্লাস এই MCQ খিনিৰ এক্সপ্লেনেশনছ পাই যোৱা, তেতিয়া তোমালোকৰ কাৰণে আৰু লাভৰ বিষয় একো হ'ব নোৱাৰে। মিডিয়ামটো আহিলে মিডিয়ামৰ কথা মই ক'বলৈ থাকি গ'ল। মিডিয়ামটো চোৱা, মিডিয়াম দুটা মিডিয়ামে থাকিব, প্ৰত্যেকটো কোৱেশ্চন দুটা মিডিয়ামত থাকিব। এটা হৈছে আসামিজ মিডিয়াম আৰু সেকেন্ড মিডিয়ামটো হৈছে ইংলিশ মিডিয়াম। গতিকে দুইটা মিডিয়ামতে আমি কোৱেশ্চনছবোৰ এক্সপ্লেনেশন কৰিবলৈ চেষ্টা কৰিম, যাতে আসামিজ মিডিয়ামৰ ষ্টুডেন্টছ হওক বা ইংলিশ মিডিয়ামৰ ষ্টুডেন্টছ হওক সকলোৱে চাব পাৰে। ইংলিশ মিডিয়ামৰ মেটেৰিয়েলছ বহুত এভেইলেবল হয়, বিশেষকৈ ইংলিশ মিডিয়ামৰ মেটেৰিয়েলছ বহুত এভেইলেবল, MCQs বহুত আছে। সেই MCQs বোৰ আমি ট্ৰান্সলেট কৰি পেলাই অসমীয়াত দিবলৈ আৰু কিছুমান নতুন MCQ উলিয়াই পেলাই তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম, যিটোৱে তোমালোকক
বহুত ভালদৰে সহায় কৰিব আৰু পৰীক্ষাত এমসিকিউ খিনি কৰাত যিমান সময় দৰকাৰ হয় তাতকৈ কম সময়ত তোমালোকে সময় ব্যৱহাৰ কৰি পেলাই কি এমসিকিউ খিনি কৰিব পৰা হৈ যাবা প্ৰাইচটো কলৈ ₹29 পাৰ মান্থ এতিয়া এটো কেনেকৈ কৰিব লাগিব আমি প্ৰথমতে এটা ডেমো ভিডিও দিম তোমালোকক সেই ডেমো ভিডিওটোত আমি 10টা কোৱেশ্চন মই 10টা কোৱেশ্চন এক্সপ্লেনেশন কৰিম কৰাৰ পাছত সেই ভিডিওটো কমপ্লিটলি ফ্ৰী অফ কষ্ট থাকিব কিন্তু ডেমো ভিডিও হ'ব তোমালোকে চাই লব পাৰিবা কেনেকুৱা কন্টেন্টস পোৱা তাৰ পাছৰ যিখিনি ভিডিও হ'ব সেই ভিডিওখিনি পেইড ভিডিও হ'ব আৰু তাৰ কাৰণে জাস্ট তোমালোকে পাৰ মান্থ 29 रुपीस দিব লাগিব ভিডিওটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ ভিডিওটো ডাইৰেক্টলি ওপেন নহয় এই ভিডিওটোৰ তলত এটা জয়েন বাটন আহিব আৰু জয়েন বাটনটোত যোৱাৰ লগে লগে তোমালোকৰ পেমেন্টৰ অপচন থাকিব আৰু সেই অপচনটোত গৈ পেলাই তোমালোকে পাৰ মান্থ 29 रुपीस দি পেলাই কি কৰিব পাৰিবা এই যিখিনি ভিডিও লেকচাৰছ আছে এই ভিডিও লেকচাৰছ খিনি চাব পাৰিবা নিজৰ কাৰণে এভেইলেবল কৰিব পাৰিবা গতিকে তোমালোকে চাবা ডেমো ভিডিওটো অতি সোনকালে আহি আছে সেই ভিডিওটোৰ কেনেকুৱা পালা তোমালোকে জনাবা আৰু যদি ইচ্ছা কৰা এই ভিডিওছ খিনি ভিডিও লেকচাৰ খিনি চাবলৈ আৰু পাবলৈ তেতিয়া হলে তোমালোকে তাৰ পাছৰ যিখিনি ভিডিও আছে সেইখিনি জয়েন বাটনটো ক্লিক কৰি পেলাই এটা ভিডিওত জয়েন বাটন ক্লিক কৰি পেমেন্ট কৰি দিলে হৈ গ'ল তাৰ পাছত আৰু এটা কথা এটো অকল ক্লাস 9 ৰ সীমিত নাথাকে যেহেতু ক্লাস 9 টো অলমোস্ট শেষ হ'ব হৈছে গতিকে ক্লাস 9 শেষ হোৱাৰ পাছত যেটো ক্লাস 10 হ'ব ক্লাস 10 ৰ কাৰণে গোটেই সিৰিজটো কন্টিনিউছ হ'ব মানে কন্টিনিউয়াছলি আমাৰ সিৰিজটো চলি থাকিব তোমালোকে যদি 9 ত পঢ়ি আছা তেতিয়া 9 ৰ কাৰণে যিখিনি এমসিকিউজ আহিলে সেইখিনিটো দিলুই তাৰ পাছত আমি সেই সিৰিজটোকে আমি কন্টিনিউ কৰিম ক্লাস 10 লৈকে গতিকে তোমালোক 9 ৰ হয় যদিও ক্লাস 10 টো এই এমসিকিউবোৰ পাই থাকিবা যদি তোমালোকে সেই মেম্বাৰশ্বিপটো হেৰি কৰা মেম্বাৰশ্বিপটো নিজৰ কাৰণে এভেইলেবল কৰি লোৱা বা ইছ্যু কৰি লোৱা তেতিয়াহ'লে তোমালোকে পাই থাকিবা এইখিনি কথা ক'লো তোমালোকে জয়েন কৰিবা বুলি আশা কৰিলো আৰু নিশ্চয় এই ভিডিওটোৰ পৰা তোমালোকে লাভান্বিত হ'বা ধন্যবাদ